Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলো ভালে থাকক। আমাৰো বৰ্তমান ভাল আৰু এই ভিডিওটো হৈছে দেওবাৰৰ ৰাতিপুৱাৰ। মই খুব সোনকালে উঠিছিলো, আহিয়ে দেখিছো যে বতৰটো খুব বেয়া আৰু বতাহ মাৰিছিলে। খিৰিকীৰ কাষত থকা মোৰ প্লান্ট জোপা অকনমান বেয়া হৈ গৈছে, তাকে অকনমান ঠিকঠাক কৰি পানী অকন দি কাষতে ৰাখি থৈ দিছো। আনফালে বেটাৰ পৰীক্ষা চলি আছে, সেই এটা সোনকালে উঠাই আনিছো। তাৰ মুখ ধুবলৈ পানী গৰম কৰি দিয়াৰ লগতে খাবলৈও পানী ৰেডি কৰি দিছো। আৰু মই ফ্লিপকাৰ্টৰ পৰা এটা পট অৰ্ডাৰ কৰিছিলো, যেটো নেকি দেখিছে হোৱাইট পটটো। ইয়াতে লিভিং প্লান্ট এটা মই ৰাখিম বুলি ভাবিছিলো, কিন্তু মানে আনিব নোৱাৰা দুখতে আজি মানুহজনে দিয়া ভ্যালেন্টাইন ডেট যেটো দিছিলে ৰ'জ, হেয়াকে ৰাখি থৈ দিছো। আৰু এফালে মই পানী খাবলৈ লৈছো আৰু এইখিনি সময়তে মই থাইৰয়ডৰ টেবলেটটো খাওঁ, লগতে পানী খাওঁ 2 গিলাস। আৰু থাইৰয়ডটো মোৰ ইমান বেছি বাঢ়ি গৈছিলে যে বহুত বেছি পাৱাৰৰ খাবলগীয়া হৈ গৈছিলে, মানে এমজিটো খুব বেছি বঢ়াই দিছিলে। আৰু এতিয়া পানীৰ সৈতে মই টেবলেটটো খাই লৈছো। আৰু বহুতে বিচাৰি থাকে লং ভিডিও লাগে বা ডেইলি ব্লগ লাগে, কিন্তু ডেইলি ব্লগ কৰাটো মোৰ পক্ষে ইমান সম্ভৱ নহয়। আগতেও কৈছো এবাৰ, কাৰণ স্কুল লৰা ঘৰৰ দায়িত্ব সকলোখিনি কৰি লং ভিডিও এটা বনাই এডিট কৰালৈকে মানে 2-3 দিন লাগি যায় আৰু তেতিয়া ভালো নালাগে। বেটাক ড্ৰাই ফ্ৰুটছ খাব দিছো আৰু সি সুধিছে যে ইমান কম কিয় বুলি। আসলতে মই কালি ৰাতি আলমণ্ডখিনি তিয়াবলৈ পাহৰি থাকিলো আৰু ৰাতিপুৱা সময়ত এনেকৈ ড্ৰাই ফ্ৰুটছ দুটামান খাবলৈ দিলে পানীখিনি খোৱা হয়। আসলতে পানী যদি খাবলৈ দিওঁ পানী খাব নিবিচাৰে, খালি পানী। ড্ৰাই ফ্ৰুটছ দুটামান দিলে চুবাই তাৰ লগতে পানী খাই দিয়ে। আৰু এতিয়া তাক মই পাকঘৰতে পঢ়াবলৈ লৈছো। আনফালে আমাক আমনি কৰি আছে এই কুকুৰা দুটাই। আসলতে খাবলৈ অনা হৈছিলে ঘৰলৈ, কিন্তু পৰিয়ালৰ মানুহ এজন থকাৰ বাবে এনেকৈ বান্ধি ৰখা হৈছে। এটা এটাকে খোৱা হ'ব, দুখো লাগে কিন্তু উপায় নাই, যেহেতুকে আমি খাওঁৱে, এয়া খাবতো লাগিবই। আৰু তাক আনফালে মই পঢ়িবলৈ দি আহিলো ঘৰ চাফা কৰিবলৈ। আৰু আমাক যোনে কৈ আছিলে যে হোম টুৰ দিব লাগে বুলি, একচুৱেলি মোক মানে। আৰু তেওঁলোকক কৈছো প্ৰায় ঘৰটো আপোনালোকে দেখিয়ে গৈছে, মোৰ সৰু এটা ভাড়া ঘৰ আমাৰ নগাঁৱৰ, মানে খুব এডজাষ্ট কৰি আমি আছো আৰু ইফালে ইফালে সৰু সুৰাকে বস্তুবোৰ ৰাখি। আৰু দেখুৱাম মই যেতিয়া একদম ফ্ৰী হৈ যাম স্কুলৰ পৰা, বেটা পৰীক্ষা শেষ হৈ আজৰি হৈ যাম, তেতিয়া দেখুৱাম। আসলতে এতিয়া তাৰ জলপান খোৱাৰ সময়, বহুত সময় হৈয়ে গ'ল। তাক জলপান দি ময়ো একাপ চাহ খাই ওপৰলৈ আহিছোঁ, কাৰণ মানুহজনে ইয়াতে চাফা কৰি আছে কুকুৰাটো, মানে মাৰিবলৈ আহিলে। যিখিনি চাফা তাফা কৰা তেওঁ সেয়া ঘৰৰ ভিতৰতে কৰিব বোলে। আৰু তেওঁৰ লগত একাপ মোৰ ছেকেণ্ড কাপ চাহ। কিন্তু মই চাহ খাওঁ যদিও আজিকালি একদম চেনি দিয়া চাহ নাখাওঁ। স্কুলত যি কাপ চাহ খাওঁ তাতে ক'বলৈ বেয়া পাওঁ কাৰণে খাই দিওঁ অলপমান, কিন্তু বাকী যি কাপ মই ঘৰত খাওঁ সেই কাপত একদমেই চেনি নাখাওঁ। আৰু একদম মানে ভাল খবৰটো এইটোৱে যে মোৰ বহুত কেজি লুজ কৰিব পাৰিছোঁ মই, বহুত গেইন হৈ গৈছিলে ৱেইট। এতিয়া মই 5 কেজি মানে কমিছে বুলি ওলাইছে ৱেইট মেচিনত, নাজানো ভুল নে শুদ্ধ সেইটো গম পাম বাৰু দুদিনমানৰ পিছত, আকৌ ভালকৈ কৰি চাম। তাৰপিছত মানুহজনে আজি বোলে চিকেনটো বনাব বইল, কাৰণ ডাৱৰীয়া বতৰ, বৰষুণ আহিয়ে গ'ল। মই আহিব বুলি ভাবিছিলোঁ, বৰষুণ আহিলেই। আৰু সেয়ে তেওঁ বইল বনাব, মানিমুনি পাত, শুকলতি পাত, এনেকুৱা পিঁয়াজ পাত, নহৰু পাত, কিবা কিবি এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ গাঁৱলীয়া শাক, মানে সেই শাকসমূহ দি তেওঁ বোলে বইল বনাব। আনফালে আমাৰ কুকুৰা ঠেংকেইটা পুৰি দিছে। আপোনালোকে বাৰু এনেকৈ ঠেং পুৰি খায়নে বাৰু? আগতে আমি ঘৰত খাওঁ, এতিয়াও খাওঁ। আৰু এইফালে মই শাকখিনি ধুই মেলি ৰেডি কৰি গা ধুই আহিলোঁ। আৰু গা ধুই আহিয়ে প্ৰথম মই বস্তুটো লগাওঁ, সেয়া হৈছে মইশ্চাৰাইজাৰ। আৰু অকণমান যেতিয়া মুখখন ভিজা হৈ থাকে তাৰ ওপৰতে লগাই দিওঁ। আৰু চেটাফিলৰ অল টাইম ফেভৰেট মইশ্চাৰাইজাৰ, লগতে প্লামৰ যিটো ছানস্ক্ৰীন লগাওঁ, আগতেও দেখাইছোঁ। কিন্তু মোৰ ভিডিঅ'ত বা কেমেৰাত যিমান মুখখন ভাল দেখি সিমান নহয় ভাল, মানে স্কিনটো বহুত ভাল, বহুত ভালকৈ মেছেজ আহে ফেচবুকত বা কেতিয়াবা কমেণ্টতো আহে, কিন্তু ইমান ভাল নহয়, কাৰণ বহুত বেছি গুটি আছে ঘামচিৰ দৰে সৰু সৰু। আৰু তাৰ কাৰণে কিবা কিবি কৰোঁ, কিন্তু ইমান ঠিক হোৱা নাই। এতিয়া আহিলোঁ মই পাকঘৰলৈ আৰু বেটাই পঢ়া সামৰিলে। অলৰেডি 12টা বাজিব হৈয়ে গৈছে চাগে। এতিয়া অকণমান বেটাৰ মানে যিখিনি চব্জি আছে সেইখিনি মই ৰেডি কৰি আছোঁ, কাৰণ সেই বইলটো নাখাব, অলপ তাত জ্বলা দিয়া হ'ব বেছিকৈ। আৰু সঁচাকৈ কৈছোঁ, বিয়া পতা মোৰ 13 বছৰমান হৈ গ'ল, কিন্তু মোৰ পিঁয়াজ কটা, নহৰু বাকলি গুচোৱা, আদা বাকলি গুচোৱা কামটো এতিয়াও ভাল নালাগে, মানে কৰিবলৈ ইচ্ছা নাযায়। তথাপিও বনাবতো লাগিবই, গৃহিণী যিহেতুকে। আৰু এতিয়া বেটাৰ কাৰণে এয়া ভাত ৰেডি কৰি মই এইখিনিও ৰেডি কৰি দিলোঁ। এটা জালুকৰ গুড়া, কেঁচা হালধি গুড়া, নহৰু আদা গুড়া, আৰু আছে পকা জলকীয়াৰ গুড়া। কেঁচা জলকীয়া নাছিলে, সেই পকা জলকীয়া লৈছে। আৰু প্লিজ কেৰাহীখন এভইড কৰিব, কাৰণ ডাঙৰ চাইজৰ কেৰাহীখন লাগে তেওঁক বইল বনাবলৈ বোলে। সেইকাৰণে মই এইখনকে উলিয়াই দিলোঁ, একেবাৰে ক'লা পৰি আছে, কিন্তু উপায় নাই এইখনতে বনাওক বুলি। আৰু মই প্ৰায় লোহাৰ কেৰাহীতে বনাওঁ চব বস্তু।
বাকি এখন আছে এখনতে তেওঁ বনাইছে এতিয়া আৰু বেটাৰ লগতে মই অলপমান মাংস টেষ্ট কৰি চাইছো যেহেতুকে বইলটো এতিয়াও দেৰি আছে আৰু এটা এটাকে বস্তু পৰি গৈ আছে আমাৰ বইলখিনিত যেনেকৈ জালুকৰ গুড়া পৰিলে নহৰু আদা পাতখিনি দিয়া হ'ল আৰু খুব উতলাব লাগে বইল বুলি ক'লে আৰু লগতে ঘৰৰ পৰা অনা পেৰা তেল আছিলে তাকো দিছে আৰু এইফালে এয়া মোৰ মানুহজনে বনোৱা বইলৰ লগত আমাৰ কাঁহীখন ৰেডি আৰু টেষ্টটোৰ কথা কি ক'ম বহুত বেছি সোৱাদ হৈছিলে যিসকলে খাই তেওঁলোকে গম পায় আৰু বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলে বহুত বেছিকৈ খায় মই মোৰ মিচিং বান্ধৱী দুজনীমানৰ পৰাই শিকা আৰু লগতে মোৰ মানুহজনৰো আগতে ৰুমমেট মিচিং আছিলে বা কলেজতো মিচিং সম্প্ৰদায়ৰ বহুত কেইজন বন্ধু আছিলে তেওঁলোকৰ পৰাই তেওঁ শিকি থোৱা আৰু বহুত বেছি ভাল লাগিছিলে জ্বলাটো অলপ বেছি হৈছে কিন্তু ঠাণ্ডাৰ কাৰণে একদম বেষ্ট আছিলে খুব ধুনীয়াকৈ টকালি পাৰি পাৰি খালোঁ বুলি ক'ব লাগিব আৰু এতিয়া এডিট কৰি থকা সময়তে কাষৰ এটা শব্দ চাগে আপোনালোকে শুনিছে ঘৰ এটা বনাই থকা হৈছে সেইকাৰণে এইখিনি শব্দ আহিছে ভাত খুৱাই আকৌ মই অকণমান বেটাক পঢ়াব আনিলোঁ তাৰপিছত তাক শুৱাই দিম এতিয়া ময়ো শুম বুলি ভাবিছিলোঁৱেই তেনেকুৱাতে আচলতে আহিলে আমাৰ যিগৰাকী মানে গোটেই ফ্ল'ৰটো আমাৰ চাফা কৰে তেওঁ মালিকে এইখিনি দায়িত্ব মোক দি থৈছে গতিকে চোৱা চিতা অকণমান কৰিব লাগে যে ভালদৰে চাফ চিকুণ কৰিছে নে নাই কৰা আৰু তাকে চাই আহিলোঁ আৰু এতিয়া গধূলি চাহকাপ খাব লৈছোঁ আৰু এতিয়া বইল কৰিছোঁ মিঠা আলু ঠাণ্ডাৰ বতৰ হ'লে কিবা এটা খাওঁ খাওঁ লাগি থাকে সেয়ে মিঠা আলু বইল কৰিলোঁ আৰু বেটা শুই উঠিছে তাৰ কাৰণে মই দিছোঁ অৰিঅ' বিস্কুট এটা আৰু খোৱাৰ সময়ত মোবাইল চোৱাটো কোন কোন ল'ৰা ছোৱালীৰ হেবিট বাৰু হয়তো প্ৰত্যেকৰ ঘৰতে আছে চাগে খোৱাৰ টাইমত মোবাইলটো লাগিবই মোবাইলটো নহ'লে যেন কিবা এটা বস্তু মানে খাব নোৱাৰে হজম নহয় তেনেকুৱা হৈ যায় মোবাইলটো লাগিবই যিমান মানা কৰিলেও মোবাইল চাইহে কিবা এটা বস্তু খায় বাকী সময়ত যদি নাচায় খোৱাৰ সময়ত মোবাইলটো কিন্তু লাগিবই আৰু যিকোনো এটা বস্তু আমি গোটেই তিনিটাই একেলগে খাই ভাল পাওঁ আৰু বেটাই এফালে কৈ আছে যে চামুচখন কিবা এটা সি গোন্ধ পাইছে বোলে নাজানো আৰু কি গোন্ধ পাইছে আৰু তাৰপিছত আমাৰ খোৱা হোৱাৰ পিছতে মই তাক পঢ়াবলৈ আকৌ লৈ গ'লোঁ আৰু সি পঢ়াৰ আগত সদায় এনেকৈ 1 মিনিট ধ্যান কৰি লয় এবাকাছত ক্লাছ যায় সি তাতো শিকায় আৰু মই ঘৰতো শিকাওঁ যেনেকৈ পঢ়াৰ আগত অকণমান প্ৰাৰ্থনা কৰি লোৱাটো ভাল তাক পঢ়িব দি মই ওলাই গ'লোঁ যে ফ্ল'ৰটো কিমান বেছি চাফা কৰিলে মানুহগৰাকী আৰু সঁচাকৈ খুব ধুনীয়াকৈ চাফা কৰি থৈ গৈছে এয়া ভাল লাগে এনেকৈ কামবোৰ কৰি গ'লে আচলতে আৰু তাক পঢ়াই থকাৰ মাজতে সি কৈ আছিলে যে যদি মানে এক্সামত ভাল কৰি দিব লাগে মোক এটা পিজ্জা লাগে বুলি দেউতাকে অকণমান জমাইছে সেয়াও আপোনালোকক দেখালোঁ পিজ্জা এটা আনি সেৱা কৰি দিয়া নিচিনাকৈ দিছে সি খুব বেছি ভাল পাইছে কাৰণ একদমেই গম পোৱা নাছিলে ময়ো গম নাপাওঁ যে পিজ্জা অৰ্ডাৰ কৰিছে তললৈ পিজ্জা আনিব গৈছে বুলি গাড়ীখন ভৰাই থৈ আহোঁ বুলি গৈ এয়া পিজ্জা লৈ আহিছে এয়া আচলতে সৰু সৰু সুখবিলাক ফূৰ্তিবোৰ এয়া আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই